নমস্কাৰ মেধা শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য কোৱেশ্চন নম্বৰ ডাইৰেক্ট এইটোলৈ আহিছো ইন্টাৰেষ্টিং কোৱেশ্চন কি আছে x = ইমান y = ইমান উলিয়াব কি লাগে এইখিনি উলিয়াব লাগে এইখিনি উলিয়াব লাগে এইখিনি উলিয়াব লাগে ইয়াত এটা বস্তু চাও কমন কি আছে x² xy y² গুটেই কিটাটা উলিয়াব লাগে হয় প্ৰথমতে এটা কাম কৰো আমি x² উলিয়াই লওঁ এটাকে x² মানে কিমান 3 + 4i whole square এটো কইলে কিমান হ'ব 3² plus 4i whole square plus 3 second 12 2 12 24 i equal কিমান হ'ব 3 3 গুণ 9 i square মানে -1 গটিকে কিমান হ'ব -4 4 গুণ 16 plus 24 i equal 7 9 16 ন গটিকে -7 plus 24 i next আমি উলিয়াম y square কিমান 3 - 4i whole square যদি কৰো একে ফৰ্মুলা তো ডাইৰেক্ট লিখিছো 9 আৰু এটো তোমাৰ -16 -24i equal obviously 7 9 16 আৰু মাইনাস মানে মাইনাস এটো হ'ব আৰু 24i এটাকে xy টো উলিয়াই লওঁ xy টো সবতে উলিয়াব লাগে গটিকে কি হ'ব 3 + 4i into 3 - 4i গটিকে a + b into a - b ফৰ্মুলা 3² - 4i whole square 3² মানে কিমান 9 minus 4i whole square মানে কিমান হ'ব i square মানে obviously -1 গটিকে -1 প্লাস 4 4 গুণ 16 16 9 25 এতিয়া আমি প্ৰথমটো উলিয়াব লাগে এক নম্বৰ কি কৈছে x² plus xy plus y² ঠিক আছে এখিনতে কৰিছো x² মানে কিমান -7 plus 24i তাৰ পিছত plus xy মানে কিমান 25 plus y² মানে কিমান 7 - 24 i গটিকে ইয়াত 7 7 গল কটা 24 24 গল কটা থাকিলে অকল 25 হয় নেক্সট আমাৰ কি আছে x² - xy plus y² উলিয়াব লাগে হয় এতিয়া একে x² মানে কিমান -7 plus 24i minus xy মানে দেখা দেখি কথা 25 plus y² মানে একে এনেকে লিখুম যে এক সেকেন্ড হা এখিনটা ভুলটা হল ওকে এটো মাইনাস হ'ব হা এটো -7 হ'ব গটিকে কাৰণ একফালে মাইনাস আছে গটিকে ইয়াত কি হ'ব তোমাৰ এই 7 আৰু 7 কটা না যায় হা এটো হ'ল -7 গটিকে কিমান হ'ব -7 7 14 -14 plus 25 মানে কিমান 5 9 14 সৰি 5 9 14 9 হ'ব ঠিক আছে বাৰু এটো কিমান হ'ব তোমাৰ -25 মাইনাস এটো প্লাস গটিকে কিনি -7 আহিব -24i আহিব y² জায়গাত মই ডাইৰেক্ট y² ভ্যালুটো পুট কৰি দিছো ঠিক আছে বাৰু এটা তোমাৰ -7 -7 মাইনাস আকৌ একে হ'ব -14 আৰু প্লাস 24i -24i কটা গল থাকিলে কিমান এটো গটিকে মাইনাস কিমান 5 ন 2 কে 3 তো -39 পালো নেক্সট উলিয়াব কি লাগে আমি a to divide by a to উলিয়াব লাগে ঠিক আছে গটিকে একিনটা কৰিছো অকমানকে কি আছে 1 2 3 কৰিব কি লাগে x² - xy plus y² divided by 2 into x² plus xy plus y² এই দুইটাৰ ভ্যালু আমি অলৰেডি উলিয়ালো এটা কিমান এটা 9 ওলাই তলৰটো 9 2 into 9 আৰু ওপৰটো কিমান -39 -39 ঠিক আছে গটিকে এটো দেখাই কথা এটো 3 এ কটা যাব 3 3 গুণ 9 3 13 39 গটিকে ওপৰত কিমান থাকিব -13 তলত থাকিব 3 গুণ 6 তো আমাৰ आंसर কিমান -13/6 আশা কৰো এই কোৱেশ্চনটো তোমালোকে ভালকে বুজি পালা ইয়াৰ পিছত আমি ইয়াৰ পিছৰ কোৱেশ্চনটো আলোচনা কৰিম ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ stay curious keep learning